যেতিয়া দুটা চেৰা পাগল লগ হৈ সংসাৰ কৰে তেতিয়া এনেকুৱা ধৰণৰ কাৰ্যকলাপবোৰ প্ৰায়ে সংঘটিত হয়। পাবজি গেমটো ভাৰত চৰকাৰে এনেই বন্ধ কৰা নাই। এনেকুৱা অপূৰ্ব সৃষ্টি দম্পতি আৰু দুনাই নোলাওক বুলিহে এনেকুৱা এটা সিদ্ধান্ত চৰকাৰে ল'বলৈ বাধ্য হৈছিল। সূৰ্যৰ অস্ত যোৱা সময়ছোৱাৰ দৃশ্য এয়া। মৰুস্থলৰ এটা খেতিৰ অঞ্চল, য'ত গোলনেমু, চিকুৰ পৰা আদি কৰি বিভিন্ন ফচলৰ খেতি কৰিছে। এইবিধ কাকৰিৰ গছ। আগতে এইবিধ ফচলৰ খেতি পাচলিবিধ নালাগোতে বহুবাৰ দেখুৱাইছিলোঁ। নাম কওঁতে বহুতে চিনি পোৱা নাছিল। এইটো খেতি ৰাজস্থানৰ বহু অঞ্চলত কৰা হয়। ই তিয়হৰ নিচিনা এবিধ পাচলি, যাক চব্জি বনাই আৰু কেঁচাইও খোৱা হয়। ইয়াত এনেকুৱা ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমটো এপ্লাই কৰে। এনেকৈয়ে মাটিৰ তলেৰে পাইপ ফিটিং কৰি দিয়ে আৰু গছপুলিবোৰে যথেষ্ট পৰিমাণে পানী পাই যায়। ৰিচেণ্টলি বৰষুণ এজাক অহাৰ কাৰণে কাকৰি ফচলবোৰ অকণমান বেয়া হৈ গৈছে। তাকে আজি আহিলোঁ কাকৰি অকণমান লৈ যাম বুলি। ভোক লাগিলে ইয়াৰে কেইটামান কেঁচাই কেঁচাই চুবাই থাকিম। বিহাৰীয়ে ইয়াতো পাগলামি এৰা নাই, দেখিছেনে? মই, বিহাৰী আৰু খেতিৰ মালিক আমি তিনিওটাই এয়া কাকৰি ছিঙাত লাগি গৈছোঁ। সঁচাকৈয়ে খেতিৰ পৰা চব্জি পাচলি ছিঙাৰ মজাই বেলেগ। 100 টকা দি এগালমান কাকৰি কিনি ল'লোঁ। শেষত বিহাৰীয়ে হাততে বিলাহী, বেঙেনা আৰু জলকীয়াৰ পুলি কেইডালমান লৈ তাৰ শুকান দেহাটোৰে অৰ্গেনিক খেতি কৰাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টোৰ পৰা বিদায় মাগিলে।